সন্ত্ৰাসবাদী বৰ্তমান সমগ্ৰ বিশ্বৰ আটাইতকৈ ডাঙৰ সমস্যা বুলি দ্বাদশ ব্ৰিক্স সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। ৰাজ্যত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ৰাইজক আস্থা আৰু বিশ্বাসত লৈ কাম কৰাৰ বাবে অসমৰ সকলোবোৰ জিলাৰে উন্নয়ন সম্ভৱ হৈছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। অহা 7 আৰু 10 ডিচেম্বৰত দুটা পৰ্যায়ত বড়োলেণ্ড আঞ্চলিক পৰিষদৰ 40টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ অধিসূচনা জাৰি। আৰু ৰাজ্যত কোভিড আৰোগ্যৰ হাৰ 97.96% বৃদ্ধি, দেশত মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বনিম্ন। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো। ষ্টুডিঅত মই ৰশ্মিৰেখা শৰ্মা। এতিয়া বিতং বাতৰি। সন্ত্ৰাসবাদী হৈছে বৰ্তমান সমগ্ৰ বিশ্বৰ আটাইতকৈ ডাঙৰ সমস্যা। কালি ভিডিঅ' কনফাৰেন্স যোগে দ্বাদশ ব্ৰিক্স সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা উল্লেখ কৰি কয় যে যিবোৰ দেশে সন্ত্ৰাসবাদক ৰক্ষণাবেক্ষণ আৰু সমৰ্থন কৰে তেওঁলোকক জবাবদিহি কৰিব লাগে। ৰাছিয়াৰ নেতৃত্বত ব্ৰিক্স ৰাষ্ট্ৰকেইখনে সন্ত্ৰাসবাদ প্ৰতিৰোধী কৌশলক চূড়ান্ত ৰূপ দিয়াৰ বাবে তেওঁ সন্তোষ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতবৰ্ষৰ ঔষধ প্ৰস্তুতকাৰী খণ্ড শক্তিশালী হোৱা বাবে দেশখনে বিশ্বৰ 150খন দেশলৈ লকডাউনৰ সময়ছোৱাত ঔষধ সৰবৰাহ কৰিবলৈ সক্ষম হৈছিল। দ্বিতীয় মহাযুদ্ধত প্ৰাণাহুতি দিয়া সৈনিকসকললৈ প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। एक्सेलेंसीज, आतंकवाद आज विश्व के सामने सबसे बड़ी समस्या है। हमें यह सुनिश्चित करना होगा कि आतंकवादियों को समर्थन और सहायता देने वाले देशों को भी दोषी ठहराया जाए और इस समस्या का संगठित तरीके से मुकाबला किया जाए। हमें खुशी है कि रूस की अध्यक्षता के दौरान ब्रिक्स काउंटर टेररिज्म स्ट्रेटेजी को अंतिम रूप दे दिया गया है। यह एक महत्वपूर्ण उपलब्धि है और भारत इस कार्य को अपनी अध्यक्षता के दौरान और आगे बढ़ाएगा। एक्सेलेंसी, कोविड के बाद की वैश्विक रिकवरी में ब्रिक्स इकोनॉमीज की अहम भूमिका होगी। हमारे बीच विश्व की 42%, 42% से अधिक आबादी बसती है और हमारे देश ग्लोबल इकोनॉमी के मुख्य इंजन में से है। ब्रिक्स देशों के बीच आपसी व्यापार बढ़ाने का बहुत स्कोप है। हमारे आपसी संस्थाएं और सिस्टम्स जैसे ब्रिक्स, इंटरबैंक कोऑपरेशन मैकेनिज्म, न्यू डेवलपमेंट बैंक, कंटिजेंट रिजर्व अरेंजमेंट और कस्टम्स कोऑपरेशन आदि भी वैश्विक रिकवरी में हमारे योगदान को इफेक्टिव बना सकते हैं। উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে কয় যে নতুন শিক্ষানীতিৰ লক্ষ্য হৈছে ভাৰতক জ্ঞানৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে মহাশক্তিমান কৰি তোলা। কালি আগৰতলা ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ ত্ৰয়োদশ সমাৱৰ্তন অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি ভাষণ দি নাইডুৱে শিক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষক পুনৰাই বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰাচীন ভাৰতীয় শিক্ষা পদ্ধতিৰ দৰে নতুন শিক্ষানীতিয়েও নৈতিক আৰু বিশাল ব্যক্তিত্ব গঢ়াৰ দিশত মনোনিৱেশ কৰিব পাৰে বুলি তেওঁ কয়। উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহক ভাৰতবৰ্ষক সমৃদ্ধিশালী জ্ঞান আৰু উদ্ভাৱনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিবলৈ তেওঁ আহ্বান জনায়। For the last 3 years, the institute is being ranked within the 100 best engineering institutes of the country under the National Institute Ranking Framework. My dear youngsters, I am pleased to know that NIT Agartala also acts as an ISRO Space Technology Incubation Center to cater to the country's space technology needs and has been carrying out research and development activities. This is welcome initiative. My dear friends, NIT Agartala and other premier institutes in our country have glorious examples
from our ancient education system to emulate. India was known as Vishwaguru. The world's best training centers like Takshashila, Nalanda, Pushpagiri, Vikramshila used to attract thousands of students and scholars from ৰাজ্যত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যক আস্থা আৰু বিশ্বাসত লৈ কাম কৰাৰ বাবে অসমৰ সকলোবোৰ জিলাৰে উন্নয়ন হৈছে চৰকাৰে সফলতাৰে কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পথত আগবাঢ়িছে আৰু 2021 চনৰ নিৰ্বাচনতো অসমত বিজেপি দলৰে চৰকাৰ হ'ব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় মুখ্যমন্ত্ৰীয়ে কালি 5টা কাৰ্যসূচীলৈ বৰপেটা জিলাৰ হাউলিত উপস্থিত হয় আৰু নতুনকৈ সজাই তোলা চণ্ডী বৰুৱা ভৱনটো উদ্বোধন কৰে তাৰ পাছতে তেওঁ শ্বহীদ বেদী এটা উদ্বোধন কৰে তদুপৰি তেওঁ পৰ্যটন বিভাগে সাজিবলগীয়া আদৰণি তোৰণৰ আধাৰশিলা স্থাপন কৰে পাছতে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কয় যে জনসাধাৰণে বেলেগ দলৰ কথাত পতিয়ন নাযায় কিয়নো অসমৰ ৰাইজ ৰাজনৈতিকভাৱে সচেতন বিজেপি চৰকাৰৰ দিনত গড় হত্যা বন্ধ হৈছে বন ধ্বংস কৰিব পৰা নাই বৰং বনাঞ্চল গঢ়াৰ বাবে 222 বৰ্গ কিলোমিটাৰ এলেকাত পৰিৱেশ সেউজ কৰাৰ বাবে 8 কোটি গছ পুলি ৰোপণ কৰা হৈছে মুখ্যমন্ত্ৰী কালি 2.76 কোটি টকা ব্যয়েৰে নিৰ্মিত বৰপেটা ৰাজচক্ৰ বিষয়া কাৰ্যালয় ভৱনটো উদ্বোধন কৰে গছৰি আমাৰ বনাঞ্চল সংৰক্ষিত কৰাৰ উল্লেখযোগ্য সফলতা অৰ্জন কৰিছো আমাৰ কাৰ্যকালতে ফৰেষ্ট সাৰ্ভে অফ ইণ্ডিয়াই সেই যেটো 222 বৰ্গ কিলোমিটাৰ বনাঞ্চল বৃদ্ধি হৈছে বুলি প্লাই ঘোষণা কৰিছে অৰ্থাৎ আমাৰ কাৰ্যকালত আমি বনাঞ্চল ধ্বংস হ'বলৈ দিয়া নাই আমাৰ কাৰ্যকালত আমি বনাঞ্চল বৃদ্ধি কৰা কামত আত্মনিয়োগ কৰিছো গড় হত্যাৰ পৰা আৰম্ভ কৰি এইবিলাক সকলো আপোনালোকে দেখিছে গতিকে কথাৰে নহয় বন্ধু কামেৰে পৰিশ্ৰম আমি কাম কৰি অসমৰ ৰাইজৰ হৃদয় জয় কৰিবলৈ জিলাখনৰ আন এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কালি শ্ৰী শ্ৰী পুৰুষোত্তম দাস আৰু শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আটাৰ জনীয়া সত্ৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰ দেৱালয় মঠ মন্দিৰ তথা কীৰ্তিচিহ্ন সংৰক্ষণ আৰু সংবৰ্ধনৰ দিশত চৰকাৰে লোৱা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰে এই প্ৰসংগত সত্ৰসমূহলৈ এককালীন সাহায্য 8,000 নামঘৰলৈ অনুদান দিয়াৰ পদক্ষেপ আদিৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে সত্ৰ সভাপতি ৰমেন দাসে আমি অসম চৰকাৰৰ তৰফৰ পৰা অসমৰ প্ৰতিখন সত্ৰ মঠ মন্দিৰ দেৱালয় আৰু নামঘৰ এই সকলোবিলাক আমাৰ কৃষ্টি সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ আধুনিক ৰূপত গঢ় দিয়াৰ নিমিত্তে আমি অসম চৰকাৰৰ তৰফৰ পৰা নিৰন্তৰ প্ৰচেষ্টা হাতত লৈছো আপোনালোকেও জানে সত্ৰসমূহকো আমি এককালীন আৰ্থিক সাহায্য আগবঢ়াই তেখেতসকলে যাতে সংৰক্ষণ ব্যৱস্থা সঠিক কৰিব পাৰে নামঘৰো প্ৰায় 8,000খন আমি এইবাৰ আঁচনিত সন্নিৱিষ্ট কৰি ইয়াৰ উন্নতি সাধনৰ বাবে প্ৰয়াস কৰিছো তেনেধৰণে ঐতিহাসিক জীৱনবিলাক আমাৰ ঐতিহ্য কেন্দ্ৰ আছে আধ্যাত্মিক আমাৰ মহাস্থান আছে এই সকলোবিলাক সংৰক্ষণৰ বাবে অসমীয়া জাতিৰ বৃহত্তৰ স্বাৰ্থত এইবিলাক কামত বিজেপি নেতৃত্বাধীন চৰকাৰখনে আত্মনিয়োগ কৰি আহিছে কোভিড-19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে স্থগিত ৰখা বড়োলেণ্ড আঞ্চলিক পৰিষদৰ 40টা সমষ্টিত অহা 7 আৰু 10 ডিচেম্বৰত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগে কালি অধিসূচনা জাৰি কৰিছে ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰে কয় যে অহা 7 ডিচেম্বৰত ওদালগুৰি আৰু বাক্সা জিলাত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে 10 ডিচেম্বৰত কোকৰাঝাৰ আৰু চিৰাং জিলাত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ'ব ভোটগ্ৰহণৰ সময় পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ নিৰ্ধাৰণ কৰা হৈছে অহা 12 ডিচেম্বৰৰ পুৱা 8 বজাৰ পৰা ভোট গণনা অনুষ্ঠিত হ'ব
কোকৰাঝাৰ জিলাৰ গোহাইগাঁৱত অনুষ্ঠিত এক বিশাল নিৰ্বাচনী জনসভাত কালি ৰাজ্যৰ বিত্ত স্বাস্থ্য শিক্ষা তথা লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে বিটিসি পৰিষদীয় নিৰ্বাচনী জনসভাত উপস্থিত হৈ আগবঢ়োৱা ভাষণত মন্ত্ৰীগৰাকীয়ে বিগত 15 বছৰে বিপিএফৰ নেতৃত্বত চলা পৰিষদীয় চৰকাৰখনে চৰকাৰী আঁচনিসমূহ আবণ্টনৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হোৱা বুলি প্ৰকাশ কৰে তেওঁ কয় যে ৰাজ্য চৰকাৰে আলোচনা আগবঢ়াই নিয়াৰ লগতে আন জনগোষ্ঠীসমূহৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া বহুখিনি আগবঢ়াই দিয়া হৈছে আমি জনজাতিকৰণৰ ফালে আমি কোকৰাঝাৰত এইবাৰ বিজেপিৰ চৰকাৰ হ'ব ৰাইজে পৰিৱৰ্তন বিচাৰিছে দুখীয়া ৰাইজে হাগ্ৰামা মহিলাৰ অপশাসনৰ পৰা মুক্তি বিচাৰিছে পঞ্চদশ বিত্ত আয়োগে ইয়াৰ প্ৰতিবেদনৰ এটা কপি কালি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ হাতত অৰ্পণ কৰিছে কোভিড মহামাৰীৰ সময়ছোৱাত বিত্ত আয়োগ শীৰ্ষক এই প্ৰতিবেদনত অহা 5 বছৰত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত কৰ বিভাজনৰ অনুপাত সম্পৰ্কে উল্লেখ কৰা হৈছে এই প্ৰতিবেদন আৰু চৰকাৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা সম্পৰ্কে বিত্তমন্ত্ৰীয়ে সংসদত সবিশেষ দাখিল কৰিব 2021-22 পৰা 2025-26 চনক সামৰি আয়োগৰ অধ্যক্ষ আৰু সদস্যসকলে এক প্ৰতিবেদন কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত অৰ্পণ কৰে ইয়াৰ পূৰ্বে আয়োগে 9 নৱেম্বৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ হাতত আয়োগৰ প্ৰতিবেদন দাখিল কৰিছিল অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 97.96% বৃদ্ধি পাইছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰা অনুসৰি কালিৰ দিনটোত 357 গৰাকী লোক সুস্থ হৈ উঠাত ৰাজ্যখনত কোভিড ৰোগৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা 2,06,398 বৃদ্ধি পাইছে কালিৰ দিনটোত 24,637 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ পাছত 242 গৰাকীৰ দেহত নতুনকৈ কৰোনা সংক্ৰমণ ধৰা পৰে ইয়াৰ ভিতৰত কামৰূপ মহানগৰৰ 66 গৰাকী লোক আছে আক্ৰান্তৰ হাৰ 0.98% ইয়াকে লৈ ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা 2,10,696 বৃদ্ধি পাইছে ৰাজ্যত 3,329 গৰাকী ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে কালি তিনিচুকীয়া আৰু গোৱালপাৰা জিলাৰ এগৰাকীকৈ ৰোগীৰ মৃত্যু হোৱাত ৰাজ্যত এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ 966 জন ৰাজ্যত মৃত্যুৰ হাৰ হৈছে 0.45% দেশত কোভিড-19 আৰোগ্যৰ হাৰ 93.42% বৃদ্ধি পাইছে কালিৰ দিনটোত 40,000ৰো অধিক ৰোগীয়ে আৰোগ্য লাভ কৰিছে ইয়াৰ ফলত আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা 82,90,370 হৈছে বুলি স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্যত প্ৰকাশ দেশত সক্ৰিয় আক্ৰান্তৰ সংখ্যা প্ৰায় 4,53,401 ইফালে কালি 29,164 জন নতুনকৈ সংক্ৰমিত হোৱাৰ ফলত দেশত মুঠ সক্ৰিয় আক্ৰান্তৰ সংখ্যা 88,74,290 বৃদ্ধি পাইছে বৰ্তমানে দেশৰ মৃত্যুৰ হাৰ 1.47% যিটো বিশ্বৰ ভিতৰতে সৰ্বনিম্ন কালি 449 গৰাকী লোকৰ মৃত্যু হোৱাৰ ফলত দেশত মুঠ মৃত্যুৰ সংখ্যা 1,30,519 বৃদ্ধি পাইছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে এতিয়ালৈকে দেশত মুঠ 12,65,00,000 নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছে কৰোনাৰ সম্ভাৱ্য প্ৰতিষেধক কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা আৰম্ভ হোৱা বুলি ভাৰত বায়োটেকে ঘোষণা কৰিছে এই তৃতীয় পৰ্যায়ৰ পৰীক্ষাত সমগ্ৰ দেশৰে 26,000 স্বেচ্ছাসেৱকক জড়িত কৰা হ'ব আৰু এই পৰীক্ষা ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সৈতে ভাৰত বায়োটেকে যৌথভাৱে সম্পন্ন কৰিব তৃতীয় পৰ্যায়ৰ এই পৰীক্ষাত স্বেচ্ছাসেৱকসকলৰ দেহত 28 দিনৰ মূৰে মূৰে দুটাকৈ বেজি দিয়া হ'ব কোভাক্সিন হৈছে ভাৰতত থলুৱাভাৱে উৎপাদিত কোভিড-19ৰ সম্ভাৱ্য প্ৰতিষেধক যিটো ভাৰত বায়োটেক আৰু চিকিৎসা গৱেষণা পৰিষদৰ যৌথ সহযোগত প্ৰস্তুত কৰা হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে দেশত প্ৰতি নিযুত জনসংখ্যাৰ মাজত কোভিড ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বনিম্ন কালি নতুন দিল্লীত সাংবাদিকৰ আগত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব ৰাজেশ ভূষণে কয় যে দেশত এতিয়ালৈকে প্ৰতি নিযুত লোকৰ মাজত কোভিডত মৃত্যুৰ সংখ্যা হৈছে 94 জন আনহাতে যোৱা এসপ্তাহত প্ৰতি নিযুত লোকৰ মাজত মৃত্যুৰ হাৰ হৈছে 3 জন ভূষণে আৰু কয় যে দৈনিক আৰোগ্যৰ হাৰ বৃদ্ধি পাইছে আৰু যোৱা 24 ঘণ্টাত 29,163 জন নতুনকৈ চিনাক্ত ৰোগীৰ বিপৰীতে 40,791 জনে আৰোগ্য লাভ কৰে ছট পূজা উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱে কালিৰে পৰা 25 নৱেম্বৰলৈ বিহাৰৰ কাটিহাৰ সংমণ্ডলৰ কিছু বিশেষ অংশত চমু দূৰত্বৰ যাত্ৰীবাহী ৰেল চলাচলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই ৰেলসমূহৰ ভিতৰত 3 জোৰ যাত্ৰীবাহী বিশেষ ৰেল কাটিহাৰ আৰু তেজনাৰায়ণপুৰৰ মাজত সমসংখ্যক বিশেষ ৰেল কাটিহাৰ আৰু যোগবাণীৰ মাজত কাটিহাৰ আৰু বাৰচুৰীৰ লগতে ৰাধিকাপুৰৰ মাজত এজোৰকৈ ৰেল চলাচল কৰিব
উত্তৰ পূব সীমান্ত ৰেলৱেৰ সুৰক্ষা বাহিনীয়ে যোৱা 16 নৱেম্বৰ তাৰিখে পুৱা 9 মান বজাত দুগৰাকী নাবালিকা কিশোৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত এলেকাৰ কিশোৰী দুয়োগৰাকী অভিভাৱক নজনোৱাকৈ ঘৰৰ পৰা পলাই আহিছিল বুলি ৰেলৱে আৰক্ষীৰ অনুসন্ধানত জানিব পৰা যায়। ৰঙিয়া ৰেলৱে ষ্টেচনৰ প্ৰৱেশ পথত উদ্ধাৰ হোৱা দুয়োগৰাকী কিশোৰীৰ বয়স 11 বছৰ। পাছত দুয়োগৰাকী নাবালিকাৰ যাৱতীয় আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত কামৰূপৰ চাইল্ড লাইনৰ হাতত অৰ্পণ কৰা হয়। উল্লেখযোগ্য যে 2017 বৰ্ষৰ পৰা এই বছৰৰ অক্টোবৰ পৰ্যন্ত ৰেলৱে সুৰক্ষা বাহিনীয়ে 105 জন নাবালক শিশু উদ্ধাৰ কৰাৰ 29টা ঘটনা ধৰা পেলোৱাৰ লগতে 56 জন শিশু সৰবৰাহকাৰী কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে দেশত বৰ্তমান উপলব্ধ 9টা প্ৰজাতিৰ শগুনৰ সংৰক্ষণৰ বাবে 5 বছৰীয়া একশ্যন প্লেন এখন যুগুত কৰিছে। 2020-25 চনৰ ভিতৰত ৰূপায়ণ কৰিবলগীয়া এই একশ্যন প্লেনৰ উদ্দেশ্য হ'ল শগুনৰ খাদ্যত বিষ প্ৰয়োগ প্ৰতিৰোধ কৰা, শগুনৰ বংশবৃদ্ধিত গুৰুত্ব আৰোপ কৰা আদি। বৰ্তমানে দেশৰ বিভিন্ন অংশত 8টা শগুন সংৰক্ষণ আৰু বংশবৃদ্ধি কেন্দ্ৰ আছে। উত্তৰ পূৰ্বাঞ্চলৰ গুৱাহাটীকে ধৰি দেশৰ 4খন ঠাইত শগুনৰ উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত পশ্চিম কাৰ্বি আংলং জিলাৰ বিথুং ৰেংথানা বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় 900 দুখীয়া মহিলাক বিনামূলীয়া কৃষি বীজ আৰু গেছ চুলা বিতৰণ কৰা হয়। এই বিনামূলীয়া বিতৰণ কাৰ্যসূচী সম্বোধন কৰি পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহঙে কয় যে চৰকাৰে মহিলা সবলীকৰণত অধিক গুৰুত্ব দিছে। মহিলাসকলে আত্মসহায়ক গোটৰ স্বাৱলম্বনৰ পথ বাছি ল'বলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে। এই বিনামূলীয়া বিতৰণ কাৰ্যসূচীত পৰিষদৰ অন্যান্য বিষয়ববীয়াসকলো উপস্থিত আছিল। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল DD নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। সন্ত্ৰাসবাদী বৰ্তমান সমগ্ৰ বিশ্বৰ আটাইতকৈ ডাঙৰ সমস্যা বুলি দ্বাদশ ব্ৰিক্স সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। ৰাজ্যত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ৰাইজক আস্থা আৰু বিশ্বাসত লৈ কাম কৰাৰ বাবে অসমৰ সকলোবোৰ জিলাৰে উন্নয়ন সম্ভৱ হৈছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। অহা 7 আৰু 10 ডিচেম্বৰত 2টা পৰ্যায়ত বড়োলেণ্ড আঞ্চলিক পৰিষদৰ 40টা সমষ্টি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ অধিসূচনা জাৰি। আৰু ৰাজ্যত কোভিড আৰোগ্যৰ হাৰ 97.96% বৃদ্ধি, দেশত মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বনিম্ন। বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো, কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক দূৰত্ব বজাই ৰাখক, চাবোনেৰে সঘনাই হাত ধুই থাকক বা হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব। দূৰদৰ্শনৰ মাস্ক আপ ইণ্ডিয়া অভিযানত সহযোগ কৰক আৰু কৰোনাক প্ৰতিহত কৰক। মাস্ক আপ ইণ্ডিয়া। আমাৰ আজিৰ পুৱাৰ বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।